ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। আজি মই তোমালোকক এই ভিডিঅ'টিত তোমালোকৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত আহি যোৱা কিছুমান প্ৰশ্নৰ সমাধান কৰিম। আগৰ ভিডিঅ'ত মই দুটামান সমাধান কৰি দিছিলোঁ, আজিৰ ভিডিঅ'টো মই দুটামান সমাধান কৰি দিম। গতিকে মই 2019ত অহা প্ৰশ্ন এটা মই লিখি আছোঁ, তোমালোকে ভালদৰে চাই লোৱা। কুৱেশ্যনটো মই বৰ্ডত লিখিছোঁ, তোমালোকে মন কৰিবা। 2019ত আহিছে, বছৰি 8% সৰল সুদত 4 বছৰত কিমান টকা সুতে মূলে 6,060 টকা হ'ব? 6,600 টকা হ'ব, চৰি 6,600 টকা হ'ব। গতিকে এই কুৱেশ্যনটো চোৱা, ইয়াতে আমাৰ কি কি দিয়া আছে আমি চাই লওঁ আগতে। এতিয়া কুৱেশ্যনটো পঢ়ি আমাৰ কি দিয়া আছে, বছৰি 8% সৰল সুদত, তাৰমানে সুতৰ হাৰ দিয়া আছে, গিভেন বা দিয়া আছে লিখিব পাৰা। দিয়া আছে আমাক কি দিয়া আছে, ৰেট অফ ইণ্টাৰেষ্ট। মই বাৰে বাৰে তোমালোকক এটা বস্তু কৈ থাকোঁ, আওৰাই থাকোঁ, যে কৈ থাকোঁতে কি হয়, বাৰে বাৰে কৈ থাকিলে বস্তুবোৰ মনত আহি যায়। আৰ হ'ল ৰেট অফ ইণ্টাৰেষ্ট, 8%, টাইম দিয়া আছে 4 years, আমাক দিয়া আছে আৰু সুতে মূলে 6,600 টকা হ'ব। সুদ আৰু মূলধন মিলি পেলাই 6,600 টকা হ'ব। তেনেহ'লে এইটো কি দিয়া আছে আমাক, আমি এইটো গম পালোঁ নে? এইটো আমি গম পালোঁ কি, সবৃদ্ধি মূল এমাউণ্ট দিয়া আছে 6,600 টকা। এতিয়া আমি সূত্ৰ পাইছিলোঁ, যদি আমি সুদ জানো, আৰ আৰু টি জানো, আমি মূলধন ওলাই দিব পাৰিম। ইয়াতে কি ওলাব দিছে, কিমান টকা সুতে ক'লে ইমান, গতিকে কিমান টকা আছিল আৰু ইমান টকা হৈ গ'ল। এতিয়া আমি পি ওলাব লাগিব, মূলধন কিমান। এতিয়া আমি মূলধন উলিওৱাৰ কাৰণে সুতেৰে আমি মূলধন উলিওৱা শিকিছোঁ। ইণ্টাৰেষ্ট ইনটু 100 ডিভাইডেড বাই পি ইনটু আৰ ইনটু টি কৰিলে আমাৰ ওলালে। কিন্তু ইয়াতো আমাৰ ইণ্টাৰেষ্ট দিয়া নাই, সুতে মূলে একেলগে আমাৰ 6,600 টকা কৈছে। গতিকে এনেকুৱা এটা সূত্ৰ পাইছিলোঁ, যেতিয়া মূলধন ওলাব লাগে, এমাউণ্ট দিয়া থাকে, তেতিয়া আমাৰ সূত্ৰটো আছিল পি ইজ ইকুৱেল টু A into amount into 100 divided by কি আছিলে 100 plus T R into T, T into R একে কথা, R into T, R টি বুলি লিখি থ'ব লাগিব। এতিয়া আমি মানবোৰ বহুৱাই দিওঁ, এৰ মান বহুৱাই দিওঁ, টিৰ মান বহুৱাই দিওঁ, আৰৰ মান বহুৱাই দিওঁ, আমি কেলকুলেশ্যন কৰিলে আমাৰ আগতো সমাধান হৈ যাব। এতিয়া এই মানকেইটা বহুৱাই দিওঁ, P is equal to A আছিল 6,600 into 100 plus RT, R আছিল আমাৰ 8, T আছিল 4। এতিয়া 6,600 100 দি পূৰণ কৰিলে কি হ'ব, দুটা শূন্য আহি যাবনে নাই? 100 প্লাছ 8 4 গুণে 32, তলত এইখিনি আমি যোগ কৰিলোঁ 132 আৰু 6,600,000। আমি এইখিনি এতিয়া কাটাকাটি কৰি দিওঁ। কাটাকাটিখিনি আমি নিজৰ ইচ্ছাটো কৰিব পাৰোঁ, তোমালোকে তোমালোকৰ ইচ্ছাটো কৰিব পাৰা, যেনেকৈ পাৰা, তোমাৰ সুবিধাজনকভাৱে তুমি কাটাকাটি কৰি ল'ব পাৰা। এতিয়া মই জানো 132 660 কেইবাৰ যায়, 5 বাৰ যায়, 132 আৰু 5 দুগুণে 10 শূন্য 7 1 5 3 15 16 6 7 6। গতিকে আমাৰ এইখিনি কাটি দিওঁ, ইয়াৰ লগত কাটি দিওঁ 5 বাৰ, এইটো কাটি ইয়াতে দি দিওঁ, এই শূন্য কাটি ইয়াত দিওঁ, এই শূন্য কাটি ইয়াত দি দিওঁ। গতিকে আমাৰ কিমান ওলাল, 5,000 ইমান টকা আমাৰ কি ওলাল, মূলধন ওলাল। কি ওলাব লগা আছিল, আমাৰ ইমান টকা মূলধন ওলাই পৰিল। গতিকে আমাৰ অংকটো হৈ গ'ল নে নাই, এইখিনিতে অংকটো হৈ গ'ল। গতিকে মূলধন কি মানে কি, মূলধন আমাৰ কিমান, মূলধন কি হ'ল 5,000 টকা। এই 5,000 টকাটো গৈ আমাৰ কি হৈছে, সুতে মূলে 6,600 টকা হৈছে। গতিকে চাই লোৱা তোমালোকে অংকটো, অতি সহজ অংক। 2018 অহা এটা কুৱেশ্যন লিখিছোঁ। এই এনেকুৱা অংক মই কৰিছোঁ, কৰাই দিছোঁ, কিন্তু এইটো 2018
ওচৰত আহিছে সেইবাবে কৰি দিছোঁ। এক্সাম্পলত আমি আগৰ ভিডিঅ'বোৰত এই অংকটো এনেকুৱা টাইপৰ অংক কৰিছোঁ। এতিয়া তোমালোকে চোৱা কুৱেশ্যনটোত কি দিছে, যদি 6 বছৰৰ কাৰণে কোনো ধন সৰল সুদত জমা থ'লে 6 বছৰৰ পিছত মুঠ ধন জমা থোৱা ধনৰ দুগুণ হয়, তেনেহ'লে সুতৰ হাৰ কি? ধৰা হ'ল আমি ধৰিছিলোঁ এনেকৈ, ইয়াতে মূলধন দিয়া নাই কিন্তু জমা থোৱা ধনটো যিমান ধন জমা থৈছে সেই ধনটো কি হৈছে, মুঠ ধন গৈ পেলাই মুঠ ধনৰ দুগুণ হৈছে, জমা থোৱা ধনৰ দুগুণ হৈছে। গতিকে জমা থ'লে কিমান? জমা থোৱাটোৱে আমাৰ মূলধন হ'ব। জমা থোৱা ধন কিমান এয়া আমাক কোৱা নাই, আমি ধৰি লওঁ। ধৰা হ'ল মূলধন, আমাৰ মূলধন কিমান হ'ব, এক্স বুলি ধৰি ল'ম, এক্স টকা ধৰিব পাৰোঁ, আমি 100 টকাও ধৰিব পাৰোঁ। 1 টকা ধৰিলে বেছি সুবিধাজনক হয় বুলি ভাবোঁ মই। গতিকে এতিয়া মূলধন জমা থোৱা 6 বছৰ পিছত মূলধন, এতিয়া 6 বছৰৰ পিছত যিটো ধন হ'ব সেই ধন জমা থোৱা ধনৰ দুগুণ হয়। এতিয়া 6 বছৰ আগত আমি ধৰি ল'লোঁ 1 টকা জমা থৈছে, 6 বছৰ পিছত কি হ'ল, এইটো সবৃদ্ধি মূল হৈ গ'ল। এটা মূলধনটো কি আছিলে, এমাউণ্টটো কিমান হৈ গ'ল, দুগুণ হ'ল বুলি কৈছে, জমা থোৱা দুগুণৰ। যিমান টকা জমা থৈছিল তাৰ দুগুণ হ'ল। গতিকে 1 টকা জমা থৈছিল, এক্সৰ দুগুণ 2x, এক্সৰ দুগুণ 2x টকা। গতিকে সবৃদ্ধি মূল কিমান ওলাল, 2x। আগতে কৰিছিলোঁ ইয়াতে ইণ্টাৰেষ্ট ওলাই দিব পাৰিম নে নাই, a মাইনাছ কি কৰি দিলে আমাৰ কি ওলাই পৰিব, ইণ্টাৰেষ্ট x টকা। দুটা এক্সৰ পৰা এটা এক্স দিয়ে কৰিলে x টকা। কেতিয়াবা এইটো দুগুণ হয় 3 গুণো দিব পাৰে, তেতিয়া আমাৰ 3x হ'লেহেঁতেন। 4 গুণ দিলে আমাৰ কি হ'লহেঁতেন 4x, 5 গুণ দিলে 5x হ'ব। এই অংকটোকে আমাৰ কি কৰিব পাৰে, কেতিয়াবা এই দুগুণৰ ঠাইত দুগুণটো 3 গুণ 4 গুণ 5 গুণ এনেকৈ দি দিব পাৰে। যদি মূলধন নিদি কিন্তু তেনেকুৱা দি দিব পাৰে, মূলধনো দিয়া নাই আৰু ইয়াতে দুগুণ দিয়া নাই। আমি কৰিছোঁ দুগুণ, কিন্তু পৰীক্ষাত আহিছে 3 গুণ। পাৰিম নে নাই, পাৰিম, তথাপি আমি পাৰিম। আৰু ইয়াত 3 গুণ দিলে ইয়াতে 3 হৈ যাব, 4 গুণ দিলে ইয়াত 4 হ'ব, ইয়াত 5 গুণ দিলে ইয়াত 5 হৈ যাব। গতিকে এই অংকটো আমি এতিয়া কৰি লওঁ এবাৰ। এতিয়া আমাৰ ওলাব লাগে ৰেট অফ ইণ্টাৰেষ্ট R, আৰু আমাৰ ইয়াতে এইটো ধৰিছোঁ এ দিয়া আছে, সুদ উলিয়াই ল'লোঁ, টাইম দিয়া আছে আমাৰ কিমান 6 years, 6 বছৰ দিয়া আছে নে নাই টাইম। এতিয়া আমাৰ ওলাই গ'ল, আমি ইয়াতে বহুৱাই দিলে হৈ গ'ল। R ওলাব লাগে, ৰেট অফ ইণ্টাৰেষ্ট ওলাব লাগে। আমি জানো ইণ্টাৰেষ্ট ইনটু 100 পাইছোঁ নে নাই, ফৰ্মুলা পাই আহিছোঁ। যেতিয়া ইয়াতে R ওলাব লাগে, ইয়াতে কি হ'ব, টাইম ইনটু টি। এতিয়া আমি মান বহুৱাই কেলকুলেশ্যন কৰি লওঁ। ইণ্টাৰেষ্ট আমাৰ কিমান ওলাল, x ইনটু 100, টাইম আছে 6 ইনটু টি কিমান, মূলধনো x আৰু সুদ ওলাইছে x টকা। এইটো কেনচেল, 6 দি এতিয়া 100ক যাব, দশমিকত নিব পাৰি, ভগ্নাংশতো নিব পাৰি। কিন্তু আমাৰ ইয়াতে অপশ্যনটোত কি আছে, দশমিকত আছে। অপশ্যনত আমাৰ কি আছে, দশমিকত আছে। গতিকে আমি দশমিকলৈ নিব লাগিব। এইখিনি মই দশমিকত লৈ যাম, তোমালোকে চাবা। গতিকে আমাৰ R কিমান ওলাল, 100/6। তুমি ইয়াত কাটাকাটি কৰি আমি ইয়াত ভগ্নাংশটো নিলে হ'ব, ভগ্নাংশ যদি লৈ যাওঁ হৈ যাব। কিন্তু ইয়াতে যে অপশ্যন আছে শুদ্ধত্বৰ বাছি ওলাব দিছে, দশমিকত আছে। গতিকে আমি দশমিকত উলিয়াই দেখাওঁ। হৰণ কৰি চোৱাচোন, 6 100 কেইবাৰ যায়, 16 6 গুণে কিমান 96, 6 16 গুণে কিমান, আমি এইটো হৰণ কৰি চাওঁ। 6 16 গুণে 96, বাকী থাকিলে আমাৰ 4, নাযায় 4ত নাযায়, 6 0 দিলোঁ, 6 5 গুণে 6 6 গুণে 36, আকৌ থাকিল 4, আকৌ 0 দিলোঁ, 6 গুণে আকৌ 36, এনেকৈ আমাৰ 4 0 6। আমি 3 দশমিকলৈকে হৰণটো কৰি চালোঁ। আমাৰ 3 দশমিকলৈকে কৰাতে কিমান হ'ল, 16.666। কিন্তু আমাৰ উত্তৰত আছে, এইখিনি মই যেতিয়া হৰণ কৰি
3 হৰণ কৰিলোঁ, কৰাৰ পিছত পালোঁ ইমানখিনি। অপশ্যনত আমাৰ আছে 2 আকৌ 2 অপশ্যনৰ ভিতৰত কিন্তু আমাৰ 16.669 16.67 আছে। গতিকে আমি 3 কৰিলোঁ, কৰি পেলাই এতিয়া আসন্ন মান ল'ম। শুদ্ধত এই 3 লৈ আমি কৰি এইটো আমি 2 লৈকে আছে, কিন্তু 2 আমাৰ 16.67 আছে। আনচাৰ আমাৰ শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে, তাতে 2 লৈ আছে। এই 3 যদি আমি 2 লৈকে আসন্ন মান ল'লে 3 কি আছে আমাৰ চাব লাগিব। 3 আমাৰ 6 আছে, তাৰ মানে এতিয়া 3 5 বা 5ৰ ওপৰত থাকিলে ইয়াক আমি 1 বঢ়াই দিব পাৰোঁ। 16.6 ইয়াত 6 আছে, গতিকে এইটো কি হ'ব 5 বা 5ৰ ওপৰত থাকিলে 7 লিখিব পাৰিম। এইটো আসন্ন মান লোৱা বুলি কয়, তোমালোকে পাইছা। গতিকে ৰেট অফ ইণ্টাৰেষ্ট কিমান ওলায় 16.67। গতিকে তোমালোকৰ সেইটো সমাধান হ'ল। এতিয়া তোমালোকৰ 2017 চনত অহা কুৱেশ্যনটো তোমালোকে ভালদৰে মনোযোগ সহকাৰে কৰি চোৱা। 2017 চনত আহিছে। 2017 আৰু 16 অংক দুটা একে হয়, মাত্ৰ ইয়াতে মানবোৰ বেলেগ বেলেগ দিয়া আছে। ইয়াতে আমাৰ 2017 চনত অহাটো দিয়া আছে। মূলধন দিয়া আছে, কি দিয়া আছে 20,000 টকা। আৰু সুতে মূলে কিমান হৈ গ'ল 24,800 টকা। টাইম দিয়া আছে আমাৰ 2 বছৰ। 2 বছৰৰ বাবে 20,000 টকাটো বেংকত থৈ দিলে, থোৱাৰ পিছত কিমান হৈ গ'ল তাৰ সুতে মূলে 24,800 টকা হৈ গ'ল। গতিকে তেনেহ'লে সুতৰ হাৰ কিমান আছে বুলি সুধিছে। গতিকে সুতৰ হাৰ আমি যদি জানিব হয় সুত জানিব লাগিব। মূলধন আৰু সবৃদ্ধি মূল যদি আমি জানো তেতিয়াহ'লে আমি সুত জানিব পাৰিম। সবৃদ্ধি মূলৰ পৰা মূলধন যোগ কৰি দিওঁ, 24,800ৰ পৰা আমি 20,000 মাইনাছ কৰি দিওঁ। 20,000 মাইনাছ কৰিলে আমাৰ কিমান হ'ব 4,800 টকা। হয় নাই? সুত আমি কেনেকৈ উলিয়াম? সবৃদ্ধি মূল আৰু মূলধন দিয়া থাকিলে আমি সুত আৰামছে উলিয়াই ল'ব পাৰিম। এনেকৈ উলিয়াই লোৱা। এতিয়া আমাৰ ফৰ্মুলাত বহুৱাই দিলে আমাৰ অংকটো সমাধান হৈ যাব। আৰু এনেকুৱা 2016 চনতো একে আহিছে, মাত্ৰ এই মানকেইটা অলপমান বেলেগ বেলেগ আছে। এতিয়া মই এইটো লিখি ল'লোঁ R = I × 100 T × P। ইণ্টাৰেষ্ট কিমান আছে 4800 × 100। T কিমান আছে টাইম 2। P কিমান আছিলে আমাৰ 20,000। গতিকে আমি এতিয়া কাটাকাটি কৰোঁ। এই শূন্য কাটি দিওঁ, এই শূন্য কাটি দিওঁ, এই শূন্য কাটি দিওঁ। এতিয়া আমাৰ আছে তলত 2 দুগুণে 4 আছে। এই 2টো 4 কেইবাৰ যায় 2বাৰ, 2 8 কেইবাৰ 4বাৰ কাটি দিলোঁ। এই 2 কাটা যায় 2 এবাৰ, 4 2বাৰ, 2 গুণে 24 আমি জানো। তলত একো নাই, কাটাকাটি হৈ গ'ল। ওপৰত কিমান থাকিল আমাৰ 12। গতিকে আমাৰ R কিমান ওলাল 12%। ৰেট অফ ইণ্টাৰেষ্ট কিমান ওলাল সুতৰ হাৰ 12%। তেনেদৰে আমাৰ 2016 অহা অংকটো একে। আৰু ইয়াত আমাৰ অপশ্যনত আছে 12%, গতিকে আমাৰ শুদ্ধ উত্তৰ 12%। এতিয়া এই অংকটো আমাৰ 2011 চনত আহিছে। তোমালোকে চাই ল'বা কুৱেশ্যনটো ভালদৰে পঢ়ি। 2011 চনত আহিছে কুৱেশ্যনটো। ইয়াতে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে, চাই লোৱা কি দিয়া আছে। ৰেট অফ ইণ্টাৰেষ্ট 8% দিয়া আছে। সৰল সুদত 1200 টকা 8 মাহৰ বাবে ধাৰ ল'লে, এইটো ধাৰ লৈছে 1200 টকাটো প্ৰতি বছৰে, কিন্তু ইয়াত প্ৰতি বছৰে 8% খৰচ হৈ। ইয়াতে মূলধন দিয়া আছে আমাৰ 1200 টকা।
টকা আৰু ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 8%। মূলধন দিয়া আছে, এই অংকটোত আমাৰ মূলধন দিয়া আছে 1200 টকা। 1200 টকাটো কি কৰিছে? ধাৰ লৈছে। প্ৰতি বছৰে তাৰ 8% সুতৰ হাৰ দিব লাগে। সুতৰ হাৰ 8 মাহৰ বাবে লৈছে। টাইমটো কিমান? 8 মাহ। ইয়াতে আমাৰ ৰেট অফ ইন্টাৰেষ্ট বছৰি আছে নে নাই? প্ৰতি বছৰত দিব লাগে। গতিকে মাহক আমি বছৰলৈ কনভাৰ্ট কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিব লাগিব? 12 দি হৰণ কৰিব লাগিব। ইয়াতে 4 দুবাৰ যায়, 4 3 গুণে 12। আমাৰ কিমান ওলাল? 2/3 ইয়াৰ বছৰ। এতিয়া আমাৰ কি সুধলাম কিমান টকা পৰিশোধ কৰিব লাগিব। এই সুদে মূলে আমি কিমান দিব লাগিব সেই কথাটো সুধিছে। তাৰ কাৰণে আমি সুদ জানিব লাগিব। সুদ কিমান আমাৰ? আমি জানো P × T × R/100। আমি ইয়াতে চোৱা বছৰি দিয়া আছিলে, আমি টাইমটো মাহত দিয়া আছিলে আৰু সুতৰ হাৰ বছৰি দিয়াৰ কাৰণে এই টাইমটোক আমি মাহ দিয়া আছিল কাৰণে তাক আমি বছৰলৈ কনভাৰ্ট কৰিছোঁ। এইখিনি আমি অলপ মনোযোগ সহকাৰে কৰিব লাগিব। কি আছে? 1200। টাইম আছে আমাৰ 2/3। 2/3 আছে নে নাই? 3 টো তলফালে নমাই দিলোঁ। তলত আছে, গতিকে তলতে আহি দিব পিছৰ লাইনত। পিছৰ ঠাইত আমি তলত নমোৱাতকৈ আগতে নমাই দিলোঁ। কিন্তু R কিমান আছে আমাৰ? 8। আৰু এটা 100টো থাকেই তলত। 3 টো এতিয়া নামি 2 লগত 3 আছিল, নামি আহিল টাইমত 3 টো। এতিয়া আমি এই শূন্য ইয়াৰ লগত কাটি দিলোঁ। এতিয়া এইটো শূন্য এই শূন্য এইখানে কাটি দিলোঁ। এতিয়া আমাৰ ওপৰত আছে, তলত আছে কি 3 আৰু ওপৰত কিমান আছে? এই 3 টো আমাৰ 12ত 4 টাইমছ যায়। এতিয়া তলত একো নাই, ওপৰত থাকিল 4 × 8 8 গুণে 64। গতিকে ইমান টকা সুদ কিমান ওলাল আমাৰ? 64 টকা। এতিয়া আমাক সুদ আমি পাই গলো। এতিয়া আমাৰ তাক কিমান টকা ঘূৰাই দিব লাগিব, পৰিশোধ কৰিব লাগিব। সুতে মূলে কৰিব লাগিব নাই? পৰিশোধটো আমি সুতে আৰু মূলে কৰিব লাগিব। এতেকে সবৃদ্ধি মূল আমি কেনেকৈ ওলাম? P + ইন্টাৰেষ্ট। এতিয়া সৰল সুদত ধাৰ লৈছিল, গতিকে চিম্পল ইন্টাৰেষ্ট লিখি দিওঁ। ইয়াতে সৰল সুদত ধাৰ লৈছিল, চিম্পল ইন্টাৰেষ্ট, গতিকে SI লিখি দিওঁ। একো নহয়, ইন্টাৰেষ্ট বুলি লিখিলেও একে কথা। মই লিখিছোঁ যিহেতু ইয়াতে মেইন কুৱেশ্যনে কৈছে সৰল সুদ, গতিকে SI বুলি লিখি দিলোঁ। P আমাৰ আছিল 1200 আৰু আমাৰ চিম্পল ইন্টাৰেষ্ট কিমান? সৰল সুদ কিমান ওলাইছে? 64। সুদ সৰল সুদ একে কথা। আমি এই সুদ আৰু সৰল সুদৰ কনফিউজনত যাতে নাযাওঁ, গতিকে সুদ 64 আৰু 1200 টকা মূলধন যোগ কৰি দিয়া 1264 টকা। ইমান টকা আমাৰ সবৃদ্ধি মূল। অৰ্থাৎ মূলে আমি কি কৰিব লাগিব? 1264 টকা ঘূৰাই দিব লাগিব। গতিকে আজিলৈ ইমানখিনি। আজি মই এইখিনিতে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।